নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ গৈছোঁ মোৰ নিজৰ বিষয়ে। মই ইউটিউবত কেনেকৈ ভিডিঅ' বনাওঁ আৰু মোৰ ভিডিঅ' ক'ত এডিটিং কৰোঁ আৰু মোৰ থাম্বনেইল ক'ত বনাওঁ, তো সেইখিনি বিষয়ে মই আজি আপোনালোকে A to Z কৈ যাম। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, ক'তো স্কিপ নকৰিব। আৰু আপোনালোকে যদি ইউটিউব চেনেল খুলিব বিচাৰিছে, তো আপোনালোকৰ কি প্ৰয়োজন হ'ব, তো সেইটো বিষয়ে মই আপোনালোকক ক'ম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই যাব, ক'তো স্কিপ নকৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো দবাই অলটো প্ৰেছ কৰি দিব। তো মই যেতিয়া এনেকুৱা ভিডিঅ' দিম, আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব, ঠিক আছে। তো বন্ধুসকল, আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউবত ভিডিঅ' বনাবলৈ বা ইউটিউবত চেনেল খুলিবলৈ আপোনাৰ কোনো বিশেষ একো বস্তুৰ প্ৰয়োজন নহয়। আপুনি যোনটো মোবাইল ইউজ কৰি আছে, আপুনি সেই মোবাইলটোৰ পৰাই গোটেইখিনি কাম কৰিব পাৰিব। তো সেইখিনি কৰিব হ'লে আপোনালোকে কি কৰিব লাগিব, ঠিক আছে। সেইখিনি যদি আপোনালোকে এটা ইউটিউব চেনেল খুলি পিনে আপোনালোকে চলাবলৈ হ'লে কি, তো হয়তো বহুতে ভাবিব পাৰে নতুন যোনসকল নেকি ইউটিউবৰ জগতখনত সোমাম বুলি ভাবিছে বা ইউটিউব চেনেল খুলিম বুলি ভাবিছে, তো সেইসকলে ভাবিব পাৰে মোৰ দামী মোবাইল নাই, বা মোৰ কোনো কেমেৰা নাই, মোৰ কোনো কম্পিউটাৰ লেপটপ নাই, চ' মোৰ কোনো লাইটিং ছেটআপ নাই। তো তেনেকুৱাখিনি যদি ভাবিছে, তো তেনেকুৱা একো ভাবিবলৈ নালাগে। আপোনালোকে যদি ইউটিউব চেনেল খুলিব বিচাৰিছে, আপোনাৰ হাতত যিটো মোবাইল আছে, সেই মোবাইল ফোনটোৱে বহুত। আৰু আপুনি নিজৰ যদি কণ্টেণ্ট ভাল হয়, আপুনি যদি নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰে বা আপোনাৰ কোনো টেলেণ্ট আছে, তো আপোনালোকে সেইটো ক্ষেত্ৰত আপোনাৰ নিজৰ হাতত থকা অনলি মোবাইলটোৰ পৰা আপোনালোকে সেইখিনি কাম কৰিব পাৰিব। তো পোনপ্ৰথমে আপোনালোকে এটা ইউটিউব চেনেল প্ৰথমত খুলিব হ'লে কি কৰিব লাগে, আপোনাৰ যোনটো মোবাইল আছে, আপুনি সেই মোবাইলটোৰ পৰাই আপুনি তাত সকলোখিনি কাম কৰিব পাৰিব। তো মই এতিয়া ইউটিউব চেনেল খোলোঁতে বা মই ইউটিউবত ভিডিঅ' দিবলৈ বা মই ইউটিউবৰ ভিডিঅ' মই কেনেকৈ বনাওঁ বুলি ক'ব বা ক'ৰ পৰা বনাওঁ, তো সেইটো মই যদি ক'বলৈ যাওঁ, মোৰ এটা মোবাইল আছে। মই এতিয়া যোনটো আপোনালোকক মই ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ বা ভইচ ৰেকৰ্ডিং কৰি দেখাই আছোঁ, তো মোৰ এইটো মোবাইলে আছে। তো এইটো মোবাইল মোৰ খুব বেছি দামী মোবাইল নহয়, প্ৰায় 6-7 হাজাৰ টকীয়া মোবাইল হয়। তো এইটো মোবাইলতে মই মোৰ ভইচ দিওঁ আৰু মোৰ স্ক্ৰীণ ৰেকৰ্ডিং কৰোঁ। আৰু যদি মোৰ ফেচ স্ক্ৰীণ কেতিয়াবা মই ভিডিঅ' ৰেকৰ্ডিং কৰিবলগীয়া হয়, তো সেইটো মই এই মোবাইলটোৰ পৰাই কৰোঁ। আৰু সেইখিনি আমি যেতিয়া স্ক্ৰীণ ৰেকৰ্ডাৰ এটা এপছ লাগে, চ' সেই স্ক্ৰীণ ৰেকৰ্ডাৰ এপছটোৰ পৰা আপোনালোকে স্ক্ৰীণ ৰেকৰ্ডাৰ কামখিনি কৰিব পাৰিব। আৰু বাকী মোৰ ভিডিঅ' এডিট কৰোঁ বুলি ক'লে, মই যোনটো মোবাইল এপ্লিকেশ্যনৰ পিছত বেষ্ট যোনটো আছে, আপোনাৰ ধৰক আপুনি পাৱাৰ ডাইৰেক্টৰো আপুনি ইউজ কৰিব পাৰে, নাইবা আপোনালোকে কাইনমাষ্টাৰ ইউজ কৰিব পাৰে। তো বেষ্ট মোৰ জনাত, মই যিহেতু কাইনমাষ্টাৰ ইউজ কৰি বেছি ভাল পাওঁ, তো মই সেইকাৰণে কাইনমাষ্টাৰতে মোৰ ভিডিঅ'বিলাক এডিট কৰোঁ। চব গোটেইখিনি কাম মই নিজেই কৰোঁ। মই নিজে ভিডিঅ' ৰেকৰ্ডিং কৰোঁ, নিজে ভইচ কৰোঁ, নিজে স্ক্ৰীণ ৰেকৰ্ডিং কৰোঁ। তাৰপিছত মই কি কৰোঁ, এডিটিঙত লাগোঁ। তো এডিটিঙত মই নিজে এডিটিং কৰোঁ আৰু এটা এপছৰ পৰাই কৰোঁ। মই কাইনমাষ্টাৰত গৈ পিনে মই ভিডিঅ'বিলাক এডিটিং কৰোঁ, তাত গোটেই যেনেকুৱা যি লগাব লাগে, তো সকলোখিনি কাম মই কাইনমাষ্টাৰ এপছতে কৰোঁ। আৰু সেইখিনি মই আপোনালোকে মোৰ হয়তো ভিডিঅ'বিলাক দেখিছে আৰু চাইছে, ভিডিঅ'বিলাক আপোনালোকে চাই গম পাইছে। ভিডিঅ'ৰ কোৱালিটি আপোনালোকে এইটো নিজৰ ইচ্ছামতে ধুনীয়াকৈ আপোনালোকে যিমান ভালকৈ ধুনীয়াকৈ ৰেকৰ্ডিং কৰিব বা এডিটিং কৰিব, তো আপোনালোকৰ ভিডিঅ' সিমান মানে মানুহে চাব আৰু আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব। তো সেইটো ক্ষেত্ৰত আপোনালোকে এডিটিংটো কৰোঁতে আপোনালোকে বহুত মনোযোগেৰে আপোনালোকে এডিটিং কৰিব লাগিব আৰু খুব আৰামত, মানে খুব শান্তিৰে এডিটিংটো কৰিব। তো আপোনালোকৰ ভিডিঅ'টোৰ কোৱালিটিও ভাল হ'ব, ঠিক আছে। এতিয়া আপোনালোকে এতিয়া থাম্বনেইল ক'ত বনাব, আপোনালোকে থাম্বনেইল বনাব, মই হয়তো এটা মই ভিডিঅ' দি থৈছিলোঁ আপোনাক, থাম্বনেইল কেনেকৈ বনাব লাগে বুলি। আপোনালোকে চাৰ্চ কৰি ল'ব বা ইউটিউবৰ ভিডিঅ' থাম্বনেইল কেনেকৈ বনাব লাগে বা ইউটিউবৰ থাম্বনেইল কেনেকৈ বনাব লাগে, আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে সেইটো পাই যাব। আৰু নহ'লে মোৰ এই মোৰ চেনেলত গৈ পিনে আপোনালোকে মোৰ ভিডিঅ' তাত দিয়া আছে, আপুনি তাৰ পৰা গৈ চাই ল'ব পাৰে থাম্বনেইল কেনেকৈ বনাব লাগে, ইউটিউবৰ থাম্বনেইল কেনেকৈ বনাব লাগে। সেইটো আপোনালোকে যদি চাই লয়, তাত আপোনালোকে সেই ভিডিঅ'টো আপোনাৰ অলপ দীঘল হ'ব। তো 18 মিনিটৰ এটা ভিডিঅ' আছে, আপুনি ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই লয়, তো আপোনালোকে ধুনীয়াকৈ এখন ইউটিউবৰ থাম্বনেইল প্ৰফেচনেল HD থাম্বনেইল আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব। আৰু সেইটো বনাবলৈ আপোনাৰ এপছটো এটা আপোনালোকে প্লে ষ্ট'ৰত পাই যাব। আৰু সেই এপছটোৰ নাম হৈছে পিক্সেল লেব, ঠিক আছে। পিক্সেল লেবত আপোনালোকে গৈ পিনে ধুনীয়াকৈ থাম্বনেইল এডিট কৰিব পাৰিব আৰু বনাব পাৰিব। তাৰপিছত আপুনি সেইখিনি কৰাৰ পাছত আপোনালোকে হেৰিত যাব লাগিব, আপোনালোকে ইউটিউবত গৈ পিনে ধুনীয়াকৈ আপোনালোকে সেই পষ্টটো থাম্বনেইলখন লগাই দিব, আপোনাৰ ভিডিঅ' আপলোড কৰিব পাৰিব। আপোনালোকে টেক্সট, ডিছক্ৰিপশ্যন আৰু লগতে টাইটেলছ ধুনীয়াকৈ আপোনালোকে ক্ৰিয়েট কৰি ল'ব আৰু আপোনালোকে ভাবি ল'ব। তো সেইখিনি আপোনালোকে ধুনীয়াকৈ তাত আপলোড কৰি দিব, আপোনালোকে এখন ইউটিউব চেনেল ধুনীয়াকৈ খুলিব পাৰিব। আৰু আপোনালোকে ইউটিউব চেনেল কেনেকৈ খুলিব লাগে, মোৰ ভিডিঅ'ত আছে, মোৰ আই বাটনত পাই যাব। লগতে মোৰ চেনেলত গৈ পিনে আপোনালোকে চাই ল'ব পাৰে ইউটিউবৰ ভিডিঅ' ক'ত ডাউনলোড কৰে, ইউটিউবৰ ভিডিঅ' ক'ত এডিট কৰে, কোনটো এপছ, আৰু কাইনমাষ্টাৰটো কেনেকৈ এডিট কৰিব লাগে, সেইখিনিও চব দেখাই থোৱা আছে।
তো সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। তো মোৰ বিশেষকৈ মোৰ এটা কথাত ক'ব গ'লে মোৰ কোনো ষ্টাফ নাই বা মই কোনো বেলেগৰ সৈতে কাম নকৰোঁ। মই গোটেইখিনি যিমানখিনি কৰোঁ চব মই নিজে কৰোঁ। মই নিজে ৰেকৰ্ডিং কৰোঁ, নিজে ভইচ কৰোঁ, আৰু নিজে মই স্ক্ৰীণ ৰেকৰ্ডিঙো কৰোঁ, নিজে এডিট কৰোঁ, নিজে আপলোড কৰোঁ। গোটেইখিনি মোৰ নিজৰ কাম। তো সেইটো ক্ষেত্ৰত ধৰক কোনো মোৰ লেপটপ নালাগে বা মোৰ কোনো কেমেৰা নাই। তো মই যিমানখিনি কৰিছোঁ মোৰ এটা মোবাইলৰ পৰা মই গোটেইখিনি কাম কৰিছোঁ। তো আপোনালোকেও তেনেকৈ কৰিব পাৰিব। আপোনালোকে যদি ইউটিউব চেনেল খুলিব বিচাৰিছে, হয় যদি আপোনালোকে যদি ব্লগিং চেনেল খুলিব বিচাৰিছে, যোনখিনি ব্লগ চেনেল বুলি কয়, তো সেইটো চেনেল খুলিব বিচাৰিলে আপোনালোকৰ মোবাইলৰ পৰা আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিব লাগিব, সেইখিনি আপোনালোকে এডিট কৰিব লাগিব। তো এডিট কৰাটো আপোনালোকে ধুনীয়াকৈ কাইনমাষ্টাৰত গৈ পিনে এডিট কৰি পিনে আপোনালোকে ধুনীয়াকৈ খুলিব পাৰিব। তো সেইকাৰণে আপোনালোকে এটা ইউটিউব চেনেল খুলিব হ'লে আপোনালোকৰ বিশেষ একো বস্তুৰ প্ৰয়োজন নালাগে। আপোনাৰ কোনো লাইট নালাগে, কোনো আপোনাৰ ট্ৰাইপড নালাগে, কোনো আপোনাৰ মাইক নালাগে। হয়তো আপোনালোকে সেইখিনি আপুনি লাহে লাহে যেতিয়া আপুনি ইউটিউবৰ জগতখন আপুনি ভালকৈ সোমাই লওক, ইউটিউবখন ভালকৈ বুজি লওক, আপোনাৰ ইউটিউব চেনেলটো আপুনি গ্ৰ'থ হ'ব যেন পাইছে বা আপুনি ছাকচেছ হ'ব বিচাৰিছে, আপুনি যেতিয়া ছাকচেছ হ'ব তেতিয়া আপুনি সেইবিলাক বস্তু লাহে লাহে ইউটিউবৰ টকাৰে আপুনি ল'ব পাৰিব। তো সেইখিনি কথা আপোনালোকে যদি ভালকৈ মন দি হেৰি কৰে, তো আপোনালোকে ধুনীয়াকৈ এটা ইউটিউব চেনেল খুলিব পাৰিব। তো আজি মই মোৰ বিষয়ে ক'লোঁ যে মই কি কৰোঁ, মই ক'ত কেনেকৈ মই ৰেকৰ্ডিং কৰোঁ, আৰু আপোনাৰ কণ্টেণ্টৰ লগত কথা, আপোনাৰ কেটেগৰিজৰ লগত কথা, আপোনাৰ কোনটো আপুনি কেটেগৰী, আপুনি কোনটো টেলেণ্ট আছে, আপোনাৰ ক্ৰিয়েটিভিটি কি আছে, আপুনি কোনটো বিষয়ত আপুনি বেছি ভাল পায়। তো সেইটো বিষয়ত আপুনি নিজে এটা চেনেল ক্ৰিয়েট কৰে আপোনালোকে ধুনীয়াকৈ ইউটিউবত ভিডিঅ' দিব পাৰিব। তো বন্ধুসকল, আজি মই আপোনালোকক ক'লোঁ মই ইউটিউবত কেনেকৈ ভিডিঅ' বনাওঁ আৰু কি কৰোঁ, আপোনালোকেও কেনেকৈ যদি বনাব বিচাৰে তো কি কৰিব লাগিব, তো সেই বিষয়ে মই আপোনালোকে যি ষ্টেপ বাই ষ্টেপ কৰি গ'লোঁ। তো ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে মই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনত দবাই অলটো প্ৰেছ কৰি দিব। তো যেতিয়া মই এনেকুৱা ভিডিঅ' দিওঁ আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব। ঠিক আছে, তেন্তে বন্ধুসকল, পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে মই আপোনালোকক লগ পাম। আজিলৈ ইমানেই, বাই।